हेलो माय डियर स्टूडेंट्स सो नारेशन और एटा पार्ट तुम्हारे कारण लै आहिছোঁ यार आगर पार्ट तुम्हारे जो चुआ ना चाई लबा चुआ आजिर पार्टर नम्बर 1 क्वेश्चन आवर टीचार सेड द आर्थ इज राउंड एटा कि करिब लागिब नारेशन करिब लागे चुआ आवर टीचार सेड आमार शिक्षके কৈছিল द आर्थ इज राउंड अर्थात पृथ्वीखन घूर्णिया এই বাক্যটো এটা চিৰসত্য বাক্যৰ উদাহৰণ হয় চিৰসত্য বাক্যৰ উদাহৰণ যেতিয়া নাৰেশন কৰিব লগা হয় তেনেহলে কি কৰিব লাগিব যেটো করসপন্ডিং টেন্স আছিল অৰ্থাৎ প্ৰেজেন্ট ইনডিফিনিট থাকিলে পাস্ট ইনডিফিনিট প্ৰেজেন্ট কন্টিনিউয়াস থাকিলে পাস্ট কন্টিনিউয়াস সেই টেন্সটো ইয়াতে নহব কাৰণ এটো হেবিচুৱেল অ্যাকশন বা ইউনিভার্সাল ট্ৰুথ চিৰসত্য ঘটনা বা অভ্যাসগত কাম নিত্য অভ্যাসগত কাম যদি বুজোৱা হয় তেনেহলে ইয়াতে কি হ'ব করসপন্ডিং টেন্স যেটো রুল আছিল হেটো নহব সোয়া তেনেহলে কেনেকৈ এটো আনসারটো লিখিম সোয়া আওয়ার টিচার said our teacher said কমা উর্দু কমা উঠি গৈ কি বহিব that বহিব আগৰ নিচিনা so our teacher said that the earth is round অর্থাৎ ইয়াতে আর্থ ইজ রাউন্ড ইয়াতে কি হ'ব আর্থ ইজ রাউন্ড হ'ব ইয়াতে ওয়াজ নবহিব কাৰণ এটো যেহেতু এটা ইউনিভার্সাল ট্ৰুথ অর্থাৎ চিৰসত্য ঘটনা ইয়াৰ পৰিৱৰ্তন নহয় এই কাৰণে ইয়াতে ইজ ওয়াজ নবহে ইয়াতে ওয়াজ হলে পাস্ট টেন্সত হৈ যাব সেই কাৰণে ইয়াতে দ্য আর্থ ইজ রাউন্ড অর্থাৎ উর্দু কুমাৰ ভিতৰত বাক্যটো যেনেকৈ দিয়া আছিল ঠিক তেনেকৈ হ'ব ইয়াতে কোনো ভাৰ্বৰ পৰিৱৰ্তন নহয় কাৰণ এটো চিৰসত্য ঘটনা বুজাইছে আওয়ার টিচার সেড দ্যাট দ্য আর্থ ইজ রাউন্ড কোশ্চেন নাম্বার 2 শি সেড মিল্ক ইজ হোয়াইট এটো চিৰসত্য ঘটনা শি সেড তাই কৈছিল মিল্ক ইজ হোয়াইট গাখীৰ বগা সো শি সেড দ্যাট milk is white she said that milk is white এতে ইসৰ পৰিৱৰ্তে ওয়াজ দিলে ভুল হ'ব কাৰণ এটো চিৰসত্য ঘটনাক বুজোৱা হৈছে চিৰসত্য বাক্য সেই কাৰণে ইয়াতে উৰ্দু কুমাৰ ভিতৰত বাক্যটো যেনেকৈ আছিল ঠিক তেনেকৈ হ'ব ওকে she said that milk is white question number 3 mother said the sun rises in the east এটো চিৰসত্য ঘটনা সূৰ্য পূবফালে উদয় হয় গতিকে ইয়াতে আগৰ নিচিনাকৈ এটো আনসারটো লিখিম mother said that the sun rises in the east mother said that the sun rises in the east question number 4 my father said God is good my father said that God is good অর্থাৎ ইসে হ'ব ইয়াতে ওয়াজ নহয় মাই ফাদার সেড দ্যাট গড ইজ গুড কোশ্চেন নাম্বার 5 দ্য জেন্টলম্যান সেড ম্যান ইজ মর্টেল মানুহ মৰণশীল দ্য জেন্টলম্যান said that man is mortal same থাকিব the gentleman said that man is mortal অর্থাৎ রিপোর্টিং ভার্বটো প্রেজেন্ট নাইবা পাস্ট জি ফর্মতে নাথাকক কিয় ইয়াতে কোনো পৰিৱৰ্তন নহব ভাৰ্বৰ কোনো পৰিৱৰ্তন নহয় উৰ্দু কুমাৰ ভিতৰত যেনেকৈ ভাব থাকিব ঠিক তেনেকৈ ইনডাইৰেক্ট নাৰেশনতো বহুৱাব লাগিব
Question number 6 हुआ he said I usually go to bed at 10 p.m. usually অর্থাৎ habitual action নিত্য অভ্যাসগত কাম বুঝোৱা হৈছে he said that এতে অলপমান চেঞ্জ হ'ব I মানে কাক বুঝোৱা হৈছে হিক বুঝোৱা হৈছে গতিকে এতে কি বহিব he usually এতে গো ভাৰ্বৰ অলপমান চেঞ্জ হ'ব গোছ হ'ব কাৰণ হি আহিল I থকাৰ কাৰণে এতে গো হৈছিল কিন্তু এতে হি আহিছে সেই কাৰণে এতে গোছ হ'ব কাৰণ থাৰ্ড পাৰসন সিঙ্গুলাৰ নাম্বাৰ হয় সেই কাৰণে গোৰ লগত ইয়াত যোগ হ'ব he said that he usually goes to bed at 10 p.m. Okay. Question number 7 हुआ she said I read Bible every morning. তাই কৈছিল I read Bible every morning. মই প্ৰত্যেক ৰাতিপুৱা বাইবেল পঢ়ো she said that I মানে শিক বুঝোৱা হৈছে গতিকে এতে সি হ'ব she said that she reads read আছিল I থকাৰ কাৰণে কিন্তু সি থাৰ্ড পাৰসন সিঙ্গুলাৰ আহি গ'ল সেই কাৰণে ইয়াতে যোগ হ'ব she reads বাকি সেম থাকিব বাইবেল every morning she said that she reads Bible every morning. Question number 8 Ratan said coal is black. Ratane কৈছিল কয়লা কলা Ratan said that coal is black. Ratan said that coal is black. So ইয়াৰ পিছৰ ভিডিঅ'টোত নেৰেশ্যন সম্পৰ্কে আৰু কিছুমান ইম্পৰ্টেণ্ট কুৱেশ্যন তোমালোকৰ কাৰণে লৈ আহিম তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা